নমস্কাৰ, আকৌ এবাৰ আমাৰ এই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি আলোচনা কৰিম এইটো প্ৰশ্নত কি কোৱা আছে? লীনা, মীনা আৰু টিনাৰ মাজত 2170 টকা এনেদৰে ভাগ কৰা হ'ল। যাতে লীনাৰ অংশ 3 গুণ, মীনাৰ অংশ 5 গুণ, টিনাৰ অংশ 2 গুণ। এই বস্তুটো আমি কি ধৰণে কৰিব লাগে এইটো চাওঁ। লীনা, মীনা আৰু টিনাৰ মাজত কিমান টকা ভাগ কৰি দিব লাগে। ভাগ কৰা কি আছে? 3 গুণ সমান মীনাৰ অংশ 5 গুণ, টিনাৰ অংশ 2 গুণ। ওকে, আমি এইটো বস্তু আৰু কি ধৰণে কৰিম, মানে কি ধৰণে আমি সমাধান কৰিম এইটো লৈ চাওঁ। চোৱা, লীনা মানে এল ল'ম সমান মীনা মানে এম ল'ম আৰু টিনা মানে টি ল'ম। এনে 2100 টকা আছে, 2170 টকা এনেদৰে ভাগ কৰা হ'ল কিমান? লীনা হ'ল 3 গুণ 3x লোৱা সমান মীনা হ'ল 5 গুণ 5x আৰু ইয়াৰ হ'ল 2 গুণ 2x। এই তিনিওটাৰে কি কৰিব লাগে? এলচিএম ল'ব লাগে। এই তিনিওটাৰে এলচিএম ল'ব লাগে। এলচিএম কিমান হ'ব? 5 3 গুণ 15, 15 দুগুণে 30। ওকে, এতিয়া আমাৰ ইয়াতে এই 30ক প্ৰথমতে একবাৰ এইটো দি হৰণ কৰা, একবাৰ এইটো দি কৰা আৰু একবাৰ এইটো দি কৰা। কৰিলে কিমান পাবা? 3ৰ লগত ইয়াতে 3ৰে যদি ইয়াক হৰণ কৰোঁ কিমান পাম? 10 পাম, হয়নে? 5ৰে যদি ইয়াক হৰণ কৰোঁ কিমান পাম? ইয়াতে 6 পাম। 2ৰে যদি কৰা যায় ইয়াতে কিমান পাম? 15 পাম। ইয়াতে এতিয়া কি কৰিম আমি? ইয়াতে এতিয়া কি কৰিম? এই গোটেইকেইটাকে আমি যোগ কৰি দিম। এইটো যোগ কৰি দিলে কিমান হ'ব? 10 15 25 6 31। এতিয়া আমাৰ মূলতেতো গোটেইকেইটাৰে মিলি 31 টকা নহয়, কিমান টকা আমাৰ? 2170 টকা, হয়নে? এই 2170 টকাটো আমি পাব লাগে। 2170 টকাটো আমি পাব লাগিলে ইয়াৰ পৰা আমি চাব লাগিব 2170 31ৰে কিমান বাৰ যায়। ধৰা তোমাৰ 217 আছে ন, এইটো যাব 31ৰে 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণে 18 3 7 গুণ 21। যদি 7 দি চাওঁ, ওকে, 31ৰ লগত যদি এইটো বস্তু কি হ'ল? এইটো যদি আমি 31ৰ লগত 7 পূৰণ কৰোঁ, 7 1 গুণে 7, 7 3 গুণে 21। তাৰপিছত আছে 0। ইয়াতে যদি 0 দিওঁ আমি ইয়াতেও 0 দিম। এইটো আমাৰ 70 বাৰ যাব। তাৰমানে 31ৰ লগত 70 বাৰ দিলে আমি এইটো পাম। কিমান গুণ পালো আমি? এইটো কিমান গুণ পালো? 70 গুণ পালো, হয়নে? 70 গুণ যদি আমি পালো, তেতিয়াহ'লে আমাৰ 10ৰ লগত পূৰণ কৰা। কলমটো অপেন হ'ব ধৰক। ওকে, অপেন হৈছে। এতিয়া চাওক, 10ৰ লগত 70 গুণ দিলে 1 7 গুণে 7 আৰু 2 শূন্য 700। ইয়াৰ লগতো 70 দিলে 7 6 গুণে 42, এটা শূন্য আছে। তাৰপিছত এই 15ৰ লগত 15 7 গুণে কিমান? 15ৰ লগত যদি আমি 7 পূৰণ কৰোঁ, 7 5 গুণ 50, 5 7 থাকিল 3, 7 1 গুণ 7 3 10, 105 105 আৰু 0। তো আমাৰ ইয়াতে হ'ল 720। মুচাটো মুচিব পাৰি, কিন্তু কলমটো পিছত আকৌ অপেন নহয় না। এইটো আমি পালো নে 70 গুণ পাইছো। আমি এইটো কাষত লিখি দিছো বাৰু। এই গোটেইকেইটা যোগ কৰি কিমান পাইছিলো? এইকেইটা যোগ কৰি পাইছিলো 31। 31 আকৌ 2170 আছিলে, কিমান বাৰ দিব লগা হৈছে? 70 বাৰ দিব লগা হৈছে। ওকে, 70 বাৰ দিলোৱে। দিয়াৰ পিছত আমাৰ এইখিনি পালো। এতিয়া আমাৰ লীনাই পাব কিমান? 700 টকা। মীনাই পাব কিমান? 420 টকা।
আৰু তিনাই পাব 1050 টকা। তো আমাৰ 700 420 1050 ক'ত আছে আমি সেইটোলৈ যাওঁ এতিয়া। আমাৰ অপশ্যন নম্বৰ কোনটো? ABCৰ অপশ্যন নম্বৰ হ'ব A, এইটো 700 420 আৰু 1050। এতিয়া আমি আহো নেক্সট। ইয়াতে চোৱা, আমি ইয়াতে এতিয়া চাওঁ। ইয়াতে কি কৈছে AB 2 3 আমি ইয়াতে লিখি লৈছো বাৰু। আমাক কৈছে ABCDৰ মাজত ভাগ কৰিলে। ABCDৰ মাজত ভাগ কৰিলে মানে ABCD উলিয়াব লাগে। ওকে, ABৰ মান 2 3, BC 4 3, CD 2 3 এইখিনি দিয়া আছে। তো আমি এইখিনি উলিয়াই ল'ম। আমাক লাগে A অনুপাত B অনুপাত C অনুপাত D। এর মান প্ৰথমতে 2 অনুপাত 3, তাৰপিছত Bৰ মান কিমান আছে 4, তাৰপিছত দিয়া আছে 3, তাৰপিছত আৰু কি দিয়া আছে Cৰ মান দিয়া আছে 2, তাৰপিছত এইটো দিয়া আছে 3। এতিয়া খালী ঘৰবোৰত আমি কি দিম? ইয়াতে ওচৰত কি আছে? ওচৰত এইটো আছে, ইয়াৰে ওচৰত এইটো 3, নহ'লে এই 3টোৱে ইয়াতে আহিব। ইয়াতে এইটো ওচৰত 3 আছে, এইটো 3 বহিব। ওচৰত এইটো 2 আছে, তো 2 বহিব আৰু আগফালে 2 বহিব। ইয়াতে এইটো 4 আছে, তেনেহ'লে ইয়াৰ আগফালে কি বহিব? 4। এনেকুৱাকে বহে এইটো, মানে ওচৰত থকাটো বহে। তো এইটো যদি বহিল, এতিয়া আমাৰ ইয়াতে আৰু কি কাম থাকিল? আষ্টানি দিয়া কামটো কৰি দিয়া, মানে পূৰণ কৰিব লাগিব গোটেইখিনি। এৰ মান 8, তাৰপিছত 8 দুগুণে 16 অনুপাত 3 4 গুণ 12 দুগুণে 24 অনুপাত 3 3 গুণে 9 দুগুণে 18 অনুপাত 3 3 গুণে 9 3 গুণ 27 পালো। এতিয়া আমি কি কৰিব লাগে? টোটেল কিমান টকা? 3400 টকা। 4জনৰ মাজত ABCD, এৰ মান পালো, বিৰ মান পালো, চিৰ মান পালো আৰু ডিৰ মান পালো। এতিয়া আমি কি কৰিম? এই গোটেইখিনি এতিয়া আমি যোগ কৰিম। 16 লগত 24, তাৰ লগত 18, তাৰ লগত 17, আমি এইকেইটা গোটেইখিনি যোগ কৰিম। কিমান পাম চাওঁ। যোগ কৰিলে আমি কি পাওঁ সেইটোলৈ চাওঁ আগত। যোগ কৰিলে আমি পাম 7 8 15, 6 4 10, 15 10 25, 5 7 থাকিল 2, 2 1 3, 3 2 5 1 6 7 8, 85। ওকে, আচলতেতো 85 নহয়, 85 নহয়। কিমান টকা আছিলে? এইটো কিমান টকা? 3400 টকা। তো 85টো মই অলপ আশাৰ কৰি লিখি দিছো। 85 নে? ইয়াতে গোটেই মিলি কিমান পাইছো? 85 পাইছো। আচলতেতো 85 নহয়, 3400 এইটোহে হয়। তেনেহ'লে ইয়াতে আমাৰ 85ৰে কিমান বাৰ যাব? 340ক আগত ভাবা। 8 3 গুণ 24, 8 4 গুণ 32। ওকে, 4 বাৰ দিব পাৰি। তাৰমানে 85ৰ লগত যদি আমি 4 বাৰ দিওঁ, কিমান বাৰ পাম? 5 4 গুণ 20, 8 থাকিল 2, 8 4 32, 33, 34 পাম। হয়নে? আৰু কেইটা শূন্য থাকিব? এটা শূন্য থাকিলেই, মানে এটা শূন্য থাকিল, তো এটা শূন্য ইয়াতে বহিব। 85ৰ লগত 40 পূৰণ কৰিলে 3000 এইটো পাম। 40 যদি মই পূৰণ কৰোঁ 3400 পাম। ঠিক আছে? তো আমি এইটো পালো। এইখিনি পোৱাৰ পিছত ইয়াতে আমাৰ আৰু কি কাম আছে? এতিয়া 85 গুণ কৰিব লাগিব। 16ৰ লগত 85, 24ৰ লগত 85, 18ৰ লগত 85 আৰু 27ৰ লগতো 85 কৰিব লাগিব। ওকে, এতিয়া 40 85 নহয়, চৰি 40। এতিয়া আমি কি কৰিব লাগে? 16ৰ লগত মই দূৰত টানি দিছোঁ ন। 16ৰ লগতো 40 পূৰণ, 24ৰ লগতো 40 পূৰণ, 18ৰ লগতো 40 পূৰণ আৰু এই 27ৰ লগতো 40 পূৰণ। 40টো মই ইয়াতে লিখি দিওঁ, সেইকাৰণে গোটেইকেইটা 40 গুণ পাইছোঁ ন। তেনেহ'লে 40কৈ পূৰণ হ'ব। পূৰণ যদি হয়, শূন্যটো থাকিবই। 6 4 গুণে 24, 4 7 থাকিল 2, 4 গুণ 4 6। তাৰপিছত হ'ব এইটো শূন্যটো থাকিবই। 40ৰ পিছফালৰ শূন্যটো বহাই দিছোঁ। 4 4 গুণে 16, 6 7 থাকিল 1, 4 2 গুণ 8 1 9। তাৰপিছত ইয়াতো 40ৰ শূন্যটো ইয়াতে বহুৱাই দিছোঁ। 8 4 গুণ 32, 2 7 থাকিল 3। তাৰপিছত 4 1 গুণ 4, 3 7। ইয়াতো 40 আছে, শূন্য বহুৱাই দিছোঁ। 7 4 গুণ 28, 7 থাকিল 2, 4 2 গুণে 8 9 10, 1080।
তো 640, 960, 720, 1080 আমাৰ অপশ্যন নম্বৰ কিমান হ'ব এইটো 640, 960, 720 আৰু 1080 ইয়াতে মানে 650 আছিলে এইটো হা মই 50টো কাটি 40 বনাইছো এইটো মই 50টো কাটি 40 বনাব লগা হৈছে কাৰণ ভুলকে দিয়া আছিলে সেইকাৰণে এইটো এনেকুৱা ধৰণৰ আছে ঠিক আছে তেনেহ'লে অপশ্যন নম্বৰ আমি কি পালো ইয়াতে অপশ্যন নম্বৰ এ এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ এইটোত চোৱা ইয়াতে এইটো হৈ যাব এইখিনি ইয়াতে এইটো প্ৰশ্নটো ভুল আছিলে এইটো প্ৰশ্নত কি আছিলে 7 মিটাৰ 11 মিটাৰ 26 পইচা চতুৰ্থ সমানুপাতি কি হ'ব ঠিক আছে আমি কৰি চাওঁ আগত হা 26 নহয় ইয়াতে কি হ'ব লাগে 28 হ'ব লাগে কাৰণ নিমিলে কোনোফালেই নিমিলে ইয়াতে চোৱা যদি আমি 26 লৈ কৰোঁ 26 লৈ কৰিলে প্ৰথমতে 7 আৰু 11 ঠিকে থাকিব 7 মিটাৰ অনুপাত 11 ইয়াতে ডাবল অনুপাত আহিব 26 ইয়াতে অনুপাত ধৰি লোৱা এইটো y ওচৰতটোত ওচৰত দূৰতটোত দূৰত পূৰণ হয় তেনেহ'লে সমান দিয়া সমান দিবা ডাইৰেক্ট আনা কি আনা 7y এতিয়া সমান আহিব 11 পূৰণ 26 ইমপ্লাইজ y এতিয়া 7ৰে 26কো কাটিব নোৱাৰি 11কো কাটিব নোৱাৰি এইটো কিমান হ'ব 286 ডিভাইডেড বাই 7 এইটো কাটা কাটি যায় কিন্তু দশমিকত আহে 286 এতিয়া 7ৰে যদি কাটো 7 4 গুণে 28 নামিব 6 6ক না যায় 6ক যদি না যায় দশমিক দিলে 60 হ'ব তো দশমিকত নম্বৰটো আহে সেইকাৰণে এইটো 26টো এই 26টো ভুল আছে ইয়াতে মই 26টো কাৰেকশ্যন কৰাইছো ইয়াতে 28 হ'ব লাগিব ঠিক আছে 28 হলেহে তোমাৰ উত্তৰটো শুদ্ধ হ'ব ঠিক আছে ইয়াতে এইটো ধৰা 26ৰ জায়গাত আমি যদি 28 বহুৱাও 26ৰ জায়গাত যদি আমি কি বহুৱাও 28 বহুৱাও তেতিয়াহ'লে ইয়াতে কি হ'ব ওচৰত দূৰত তেনেহ'লে 7y equals to 11 into 28 this implies এতিয়া 7ৰে ডাইৰেক্ট কাটিব পাৰি 7ৰে যদি আমি 28ক কাটো 7 4 গুণে 28 তেনেহ'লে ইয়াতে আমি কি পাম এতিয়া y equals to 11 পূৰণ 4 this implies y equals to 11 4 গুণে 44 তেনেহ'লে কিমান পইচা হ'ব লাগে 44 পইচা হ'ব লাগে তো 26 থাকোতে কি আছিলে 4 দশমিক আছিলে কোনোটোৱেই নহয় হয়নে না ইফালে হয় না সিফালে হয় এতিয়া কি হৈ গ'ল কামটো আৰামছে হৈ গ'ল এতিয়া আমাৰ ইয়াতে বেলেগ একো ক'ব লগা নাই এই তিনিটা প্ৰশ্নই আনিছিলোঁ এই তিনিটা প্ৰশ্ন ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম নতুন প্ৰশ্নৰ সৈতে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ